হাল এৰি শিয়াল খেদিছে CID কোনে কি কাপোৰ পিন্ধিছে সেয়াহে এতিয়া তদন্তৰ বিষয় IGP সংযুক্তা পৰাশৰৰ প্ৰশ্নক ফটুৱা আখ্যা সৰ্বজনৰ CID নিজৰ কামত গুৰুত্ব দিয়াৰ আহ্বান ঢকুৱাখনাবাসীৰ সুনীল গগৈৰ সন্ধানহীনৰ বাতৰিৰ মাহ পাৰ হ'ল লখিমপুৰ আৰক্ষীয়ে বিফলতাৰ ইতিহাস ৰচাৰ অন্তত শাস্তিমূলক বদলি হ'ল বিশ্বনাথৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ কালৰ কৰাল গ্ৰাসত তদন্তৰ ভাৰ জিলা আৰক্ষীৰ পৰা কাঢ়ি আনি CID দিয়া হ'ল য'ত IGP CID তথা সুযোগ্য অসম জিয়াৰী হিচাপে চিহ্নিত হোৱা সংযুক্তা পৰাশৰক দিয়া হৈছিল দায়িত্ব সামগ্ৰিক তত্ত্বাৱধানৰ 2006 বৰ্ষৰ অসম মেঘালয় কেডাৰ অসমীয়া জীয়ৰীগৰাকীয়ে স্বামীৰ অনুপস্থিতিত শোকবিহ্বল এগৰাকী অসমীয়া বোৱাৰীক বগা সাজ পিন্ধাক লৈ কৰা মন্তব্য এতিয়া কোনেও সহজভাৱে ল'ব পৰা নাই পুষ্পা গগৈ কি বুলি প্ৰশ্ন কৰিছিল শুনকচোন আৰু কৈছে যে এটো বডিটো সুনীল গগৈ নহয় জাহাংগীৰহে হয় এটো কাৰণে আপুনি বিধৱা সাজ কিয় পিন্ধি আছে বুলি হৈছে কৈছো যিমান দিলে আমাৰ নীতি নিয়মৰে আমাৰ বডি বুলি আমাক সঞ্জাই দিলে আমি হেমতে সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছো এতিয়া তেনেকৈ কৈছো নহয় আপোনাৰ মানুহজন জীয়াই আছে বুলি কৈছে তামোল জীয়াই আছে যদি বাইদেউ উলিয়াই আনক তাৰ পিছৰে পৰা CIDৰ ওপৰতো আস্থা হেৰুৱাইছে ঢকুৱাখনাবাসীয়ে কাৰণ যি সময়ত CIDৰ দলটোৱে তথ্য সম্বল সংগ্ৰহত গুৰুত্ব দিব লাগিছিল নিৰুদ্দিষ্ট সুনীল গগৈৰ সন্ধানত অভিযান চলাব লাগিছিল তৃতীয় পক্ষ জড়িত আছে নেকি পৰীক্ষা কৰিব লাগিছিল তেনে সময়ত চকু দিছে পুষ্পা গগৈয়ে কি ৰঙৰ কাপোৰ পিন্ধিছে ৰাইজৰ দাবী পুষ্পা গগৈক মতিভ্ৰম কৰিবলৈহে আহিছে CID কেৱল অস্বস্থমা হত ইতি গজ কিন্তু জীয়াই আছে মৰিলে আকৌ জীয়াই আছে তাৰ বিনিময়ত কি হ'ল দ্ৰোণাচাৰ্যৰ মৰিবলগীয়া হ'ল যেনো কাৰখন লাগি পেলাই ঠিক তেনেকুৱা ধৰণৰ হৈ আছে সাজ বগা সাজটো ত্যাগ কৰা এই কথাটো লৈ পেলাই আমাৰ সন্দেহ আছে গতিকে তেখেতলোকে মানুহ বিচাৰিব লাগেনে নে প্ৰকৃত মানে দোষীক বিচাৰিব লাগেনে আৰু কিয় মানুহগৰাকী ওচৰলৈ আহি পেলাই এনেই মানুহগৰাকী মতিভ্ৰম কৰিবলৈ বিচাৰি আহিব লাগে এইটো আমাৰ সন্দেহ আছে গতিকে মানুহগৰাকী মতিভ্ৰম কৰিবলৈ আহিছে ৰাইজৰ সন্দেহ CIDৰ তদন্তৰ বিপৰীতে সুনীল গগৈ জীয়াই থকা নাই ইতিমধ্যে মৃত্যু ঘটিছে সুনীল গগৈৰ আমি জনাত গতিকে সুনীল গগৈ আমি মৃত বুলি ভাবি আছোঁ বডিটো আমি সম্পূৰ্ণ আমিতো দেখা নাই হেৰি কৰা নাই চুই চোৱা নাই পৰীক্ষাৰ মতে কৈছে কিন্তু তথাপি আমাৰ ৰাইজৰ মাজত সন্দেহ ৰাইজৰ দাবী নাটকখন উৰ পৰিব লাগে CIDৰ তথ্যৰ ওপৰত ভিত্তি কৰি সুনীলক গ্ৰেপ্তাৰ কৰক তেখেতে যেতিয়া কৈছে কালি যে মানে জীৱিত আছে আৰু তেখেতৰ সাজ যেতিয়া মানে সলনি কৰিব লাগে তেতিয়াহ'লে নিশ্চিতভাৱে তেখেত জীৱিত আছে আৰু তেখেতলোকৰ ওচৰত তথ্য আছে গতিকে সেই তথ্য ভিত্তিত তেখেতক কায়ত্ব কৰিব লাগে আৰু উপযুক্ত শাস্তি দি এই যিটো ইমান দীঘলীয়া এটা মানে হেৰি হৈ আছে এই কি বুলি কয় সময় বাগৰি গৈ আছে তদন্ত হৈ আছে ইয়াৰ পৰিব লাগে বগা সাজ পিন্ধা মহিলাগৰাকীক দেখিও সহানুভূতি নজগা কাণ্ডই খাপতীয়া গাঁওবাসীৰ কটা ঘাট চেঙাতেল ঢালি থৈ অহাৰ পিছত ডেমেজ কণ্ট্ৰলৰ বাবে পুৱাই হাতত এটা টোপোলা লৈ হাজিৰ হ'ল স্থানীয় বিধায়ক নৱ দলে কথা পাতিলে সুনীলৰ মাতৃ পত্নীৰে আশ্বাস দিলে দুই সন্তানৰ ভৱিষ্যত গঢ়াৰ এতিয়া আমি ইতিমধ্যে তেখেতলোকৰ লগত কথাখিনি আমি পাতিছোঁ মাতৃৰ লগত কথা পাতিছোঁ ল'ৰা আৰু ছোৱালীৰ বিষয়ে শিক্ষাৰ বিষয়খিনিও পাতিছোঁ নিশ্চিতকৈ আমি এই বিষয়খিনি আলোচনা কৰি এটা ব্যৱস্থা গ্ৰহণ ইফালে সুনীল গগৈৰ পত্নীয়ে যেতিয়াই বিচাৰে হায়দৰাবাদৰ পৰীক্ষাগাৰত কৰা সকলো পৰীক্ষাৰ বুজ ল'বলৈ বিধায়কগৰাকীয়ে সকলো ব্যৱস্থা কৰি দিয়াৰো দিলে আশ্বাস গগৈ ডাঙৰীয়াৰ পত্নী যেতিয়াই সদিচ্ছা প্ৰকাশ কৰিব তেতিয়া আমি ব্যৱস্থা গ্ৰহণ কৰি দিম ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক পৰামৰ্শ আগবঢ়াইছে যেতিয়াই তেখেতলোকে যাবলৈ ইচ্ছা কৰে তেতিয়া ব্যৱস্থাখিনি তেখেতে কৰি দিব আমি যোগাযোগ কৰি ৰাখিবলৈ কৈছে প্ৰশ্ন হয় কেতিয়া শেষ হ'ব এই আখ্যানৰ ওলাবনে জীৱন্তে সুনীল গগৈ নে সুনীলকো হত্যা কৰিলে তৃতীয় পক্ষই সকলো ৰহস্যজনক ঢকুৱাখনাৰ পৰা বিপুল গগৈ ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।